এতিয়া উঠি গ'লো আমি আৰু মাক গুটি গুটি আছোঁ মোক চুচু কৰিব এতিয়া নিজে যাবলৈ ধৰিছে সেইকাৰণে মই ৰখাই দিছোঁ মাক আৰু মই গৈ আছোঁ মাক ফুটক এতিয়া চকুটো টিপি যাবলে কি কাৰণ এতিয়া পাপা হা কি এতিয়া মায়ে গুড মৰ্ণিং হাই ফ্ৰেণ্ড আমি এতিয়া বেগ ব্ৰাছ কৰিম চুচু কৰিম মই এতিয়া কি কথা পাৰি আছে কৰিবি এতিয়া বোলা উঠাম দে বোলা এতিয়া মই চুচু কৰিম Hello everyone, welcome back to my channel. So আজি ভিডিওটো অলপ এনেদৰে ষ্টাৰ্ট কৰিছো গা চা ধুলো এতিয়া ধূপ চাকি দি লওঁ মই সদায় ৰাতিপুৱা গা চা ধুই ধূপ দিওঁৱে মোৰ যদি গা ধোৱা অকমান দেৰি হয় তেতিয়া হাজবেণ্ডে দিয়ে সেইটো মই এটা ভিডিও দিছিলো আপোনালোকে চাইছে যদি কমেন্ট কৰি জনাব আৰু লগতে আজি ছোৱালী নতুন স্কুলৰ এডমিশনৰ কাৰণে ইন্টাৰভিউ আছে তো তালেও যাম সেইকাৰণে আজি তাই নামৰ চাকি ধূপ গছ আগবঢ়াই লৈছো সো ধূপটো দি লওঁ আৰু অলৰেডি মই ব্ৰেকফাষ্ট বনালো আৰু এতিয়া ব্ৰেকফাষ্ট বনাইটো হৈ গ'ল আৰু তেতিয়া ব্ৰেকফাষ্ট বনালো যেতিয়া খুৱাই বুৱাই লম আৰু স্কুললৈ যাম আৰু লগতে অলপ সময় নাটনি হৈছে সো এতিয়া স্কুলত একেবাৰে ওলাই মেলিহে আকৌ লগ পাই আছো ভিডিওটো চাই থাকিব এয়া স্কুল আহি পালোহি তাই ইন্টাৰভিউ হৈ গ'ল এতিয়া ওলালো ইন্টাৰভিউ দি পেলাই এতিয়া এয়া দেউতাকে তাই ফটো উঠাই দি আছে আৰু লগতে এতিয়া এখেত যাব অফিচলৈ আৰু মই আৰু ছোৱালীহে ঘৰলৈ আহিম সো এতিয়া টেম্পোৰ কাৰণে ৰখি আছো কান্দিছে আৰু ইমান বুঢ়া পালটো কুচত লৈ যাব লগা হৈছে মোৰ জিনা মুস্কিল কৰি দিছে হাঁহিছে এতিয়া পাৰ্কত যায় হেনো কান্দি কাটি নাই আকৌ কান্দিছে ভাল লাগিছে গৰমতে কি তই কান্দিব আছে ভাৰীও না মই নোৱাৰিছোঁ ৰুম আহি পাই গ'লোঁ আৰু দেখিছেনে ভাতটো মই নোখোৱাকৈ গৈছিলোঁ এখেতেও খালে একদম কেইটামান খাই গৈছে আৰু ডিম আলু তৰকাৰী বনাই থৈছিলোঁ চাহ একাপো খোৱা নাই কালি ৰাতিও মানে মোৰ ইমান বিশাল ভাত খাবলৈ নহ'ল চব খোৱা হোৱা নাই এতিয়া স্পেচিয়েল চাহ বনি আছে ঘৰৰ পৰা খাব লাগিব চুমিয়ে বনাই আছে তাৰপিছত ফ্ৰেছ হ'ম কাপোৰ নুখোলোঁ আজি ভাবিছোঁ এইটো কাপোৰযোৰত একচুৱেলি মোৰ নহয় ছাইডত টিচাৰ কৰে বৰ্ণালী বুলি তাইৰ হয় আৰু সেইকাৰণে ভাবিছোঁ অকণমান ফটো এটা উঠি লওঁ কাৰণ ফটো উঠিবলৈকে নিজকে ভালকৈ চাবলৈকে সময় হোৱা নাই চ' অকণমান জিৰাওঁ তাৰপিছত আকৌ লগ পাই আছোঁ কি কৰিছা তুমি আটা দি কি কৰি আছা ন এইটো হা ভগৱানৰ এটা বস্তু এটা বনাই যে এনেকৈ আঁচ দি পেলাই এনেকৈ দি পেলাই তুমি যে দি পেলাই গোল এটা দিছিলা সেইটো কেনেকৈ বনাই তুমি শিকাই দিবা নেকি ফাৰ্ষ্টতে চাওঁ হাতখন এটা এনেকৈ ৰখা 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 ৰুকো হা ৰুক ৰही हूं ना এই চাফা কৰি দিয়া এইখিনি ই তুমি ৰখা আকৌ চাওঁ আমাৰ এনেকুৱা কথা কৈছিলা আৰু তাৰ আগতে কি কৰি আছিলা ন ফণি চনি দি কি কৰি আছিলা ন নহয় মানে আমাৰ তিৰংগা বনাই আছিলোঁ তিৰংগা বনাব আৰু সেইকাৰণে ভগৱানৰ অঁ ঠিক আছে দিয়া গুড গাৰ্ল দেই গুড মৰ্ণিং এতিয়া বাজিছে 10টা আৰু ছোৱালী স্কুলৰ ইয়াৰ পৰা ভিডিঅ'টো কৰিব ভিডিঅ'টো কণ্টিনিউ কৰিব নহ'ল আজি 3 দিনৰ দিনাখনহে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ মানে তাই আজি ৰিজাল্ট দিব মানে 9টা মানত দিলে চাগে মই চোৱা হোৱাই নাই মই ছোৱালী হয় টাকলা কৰি দিছে একো নহয় আকৌ চুলি ডাঙৰ হ'ব না ভাল হ'ব
সো ব্ৰেকফাষ্টৰ হৈ গ'ল অলৰেডি কৈ লওঁ নে এতিয়া মই তাৰপিছত ৰিজাল্টটো কি হয় জনাই আছোঁ চাই লওঁ তাৰপিছত তাক লগ পাই আছোঁ চেক কৰিলোঁ আৰু ৰিজাল্টত তাইৰ মানে লিষ্টত নাম আছে চ' তাই এতিয়া পাছ কৰিলে আৰু এতিয়া স্কুলত এডমিশ্যন দিব পৰা যাব ন এতিয়া ছোৱালীজনী এতিয়া নতুনকৈ সেইকাৰণে আৰু আজি সেইটো কাৰণে ভাবিছোঁ পনীৰ বনাম ছোৱালীজনীখন তাই একচুৱেলি পনীৰ নাখায়েই হ'লেও গ্ৰেভিটো খাব আৰু নহয় খাব লাগে সেইটো বস্তু চ' এতিয়া ব'লক দুপৰীয়া খানাটো মানে এতিয়া ষ্টাৰ্ট কৰোঁ বনাই লওঁ আৰু এনজয় কৰোঁ খাই পেলাই ঠিক আছে দিয়া চ' ফ্ৰেণ্ডছ মটৰ পনীৰ বনাবৰ কাৰণে ফাৰ্ষ্টতে মই এইফালে আলু বইল কৰি থৈছোঁ পনীৰ বইল কৰা নাই আৰু এইফালে পনীৰো কাটিলোঁ লগতে যিখিনি মছলা লাগে সেইখিনি এতিয়া মই ভাজিবৰ কাৰণে ফাৰ্ষ্টত পিঁয়াজ আদা নহৰু গুচাই থৈছোঁ আৰু লগতে বিলাহী সেইখিনি ভাজি ল'ম মই আৰু ইয়াতে অকণমান জিৰা আৰু হালধি আৰু 1 চিকুটমান নিমখ দি দিম এইখিনি আদা সিজা কৰি পেলাই এইখিনি গোটেইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম এয়া দেখিছেনে মই ভাজি হৈ গ'ল কমপ্লিট ভাজা নাই দেখিছেনে এইখিনি এতিয়া গ্ৰাইণ্ড কৰি ল'ম আৰু এইটো ৰেচিপিটো আগতে কৈ দিছোঁ এইটো ৰেচিপিটো মোৰ নহয় মই ইমান ভালকৈ নাজানো বনাব চ' ছাইডত থকা মনা দিয়ে মোক শিকাই দিছে চ' এতিয়া গ্ৰাইণ্ড কৰি হৈ যোৱাৰ পিছত মই কেৰাহী গৰম হ'ল আৰু এতিয়া দি দিলোঁ তেল গৰম হোৱাৰ পিছত দিম পিঁয়াজ লগতে দিম শুকান জলকীয়া আৰু তেজপাত এতিয়া পিঁয়াজটো অকণমান ব্ৰাউন হোৱালৈকে ভাজিম আৰু ইয়াৰ পিছত দিম মই গ্ৰীণ মটৰ কেঁচা জলকীয়া 2টা ফালি দিছোঁ আৰু হাফ বইল কৰা আলু দি দিছোঁ আলুটো সম্পূৰ্ণ বইল কৰা নাই এতিয়া অকণমান ভাজা হোৱাৰ পিছত এয়া হালধি দি দিছোঁ আৰু নিমখটো সোৱাদ অনুসৰি দি দিব লগতে মছলাটো দি দিছোঁ গৰম মছলা জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ গৰম মছলাটো মই লগতে ভাজোঁতে দি দিওঁ কাৰণ সেইটো স্মেলটো অকণমান কমি যায় পিছলৈ সেইকাৰণে আৰু এতিয়া যিখিনি মই পেষ্ট বনাই থৈছোঁ সেইখিনিও দি দিম আৰু অলপ সময়ৰ কাৰণে ভাজি ল'ম পেষ্টটো মানে অকণমান ভাজিবলৈ কোৱাৰ কাৰণে ভাজি দিলোঁ কাৰণ সেইখিনি ভাজি মানে গ্ৰাইণ্ড কৰিলে হেনো বেছি সময় ভাজিব নালাগে সেইকাৰণে ইয়াত দেখিছেনে অকণমান ভাজা হৈ গ'ল এতিয়া ইয়াত দিম মই পনীৰ আৰু মই পনীৰটো ভাজি পেলাই দিয়া নাই কাৰণ পনীৰটো ভাজি দিলে মানে কিবা খাই মই টেষ্ট নাপাওঁ ভিতৰত মানে মছলাবিলাক সোমাই নাযায় সেইকাৰণে আৰু এইখিনি পনীৰটো দি পেলাই অকণমান ভাজিম কাৰণ বেছি নাভাজোঁ মানে বেছিকৈ ভাজিলে ভাঙি যাব যে সেইকাৰণে আৰু এইখিনি অকণমান টাইম মানে খুব বেছি নহয় ল' ফ্লেমত 5 মিনিটমান ভাজা হোৱাৰ পিছত মই ইয়াত গৰম পানী দি পেলাই উতলাই দিম এয়া দেখিছেনে মোৰ ভাজা হৈ গ'ল আৰু ইয়াত দি দিছোঁ গৰম পানী এয়া দেখিছেনে ৰংটো কি ধুনীয়া হৈ উঠি আহিছে আৰু এতিয়া ইয়াত দিম মই তড়কা মাৰিম মানে ঘিউ তড়কা এয়া দেখিছেনে ঘিউত মই দিম গোটা জিৰা আৰু গেছটো বন্ধ কৰি লৈ পেলাই লাল গুড়া পাউডাৰ দি পেলাই মানে গেছটো বন্ধ কৰি লাল গুড়া পাউডাৰ দি দিম নহ'লে দেই যাব যে তাৰপিছত লগালগ তড়কাটো মাৰি দিম তড়কাটো মাৰা আগতে ল'ৰা ছোৱালীৰ কাৰণে উলিয়াই লৈছোঁ মই কাৰণ সিহঁতে জ্বলা নাখায় সেইকাৰণে আৰু এয়া দেখিছে তড়কা মাৰাৰ পাছত ঘিউবিলাক কেনেকৈ ওপৰত উপঙি আছে মানে কি হৈছে লাইটত ইমান ধৰিব পৰা নাই কিন্তু খাবলৈ খুবেই টেষ্টি হৈছে আৰু মই লাইফত ইমান ধুনীয়াকৈ মানে ধুনীয়া বনাই পোৱা নাই মই নিজকে শলাগিছোঁ আৰু খাবলৈ ইমানেই ধুনীয়া টেষ্টি হৈছিলে এইটো ৰেচিপি এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল খালোঁ আৰু এতিয়া খাই হৈ গ'ল বাচন ধুলোঁ ৰুমটো নিট এণ্ড ক্লিন পূৰা ভালকৈ মুচিলোঁ আৰু এতিয়া ছোৱালীজনীক খুৱাই ল'ম বুলি ভাবিছোঁ তাইক বেডশ্বীটটো লৈ পেলাই ভূত হৈ আছে মোৰ চুলি ডাঙৰ হৈ গ'লে এনে হৈ আছে দুপৰীয়া 1 ঘণ্টামান খুৱাই দিওঁ কাৰণ অকণমান শুব লাগে ৰাতি খোৱাটো দেৰি হৈ যায় সেইকাৰণে চ' আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলত কোনোবা নতুন আহিলে তেতিয়া কি কৰিব ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু বাই বাই